সদ্য ঘোষিত উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ বিজ্ঞান শাখাৰ ফলাফলত উজলিল শিৱসাগৰ খেলুৱাৰ প্ৰেৰণা প্ৰিয়দৰ্শিনী বাইলুং। শিৱসাগৰ খেলুৱাৰ মফচলীয় সাংবাদিক মুকুল বাইলুঙৰ কন্যা প্ৰেৰণা প্ৰিয়দৰ্শিনীয়ে শিৱসাগৰৰ ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলৰ পৰা এই পৰীক্ষাত অৱতীৰ্ণ হৈছিলে আৰু বিজ্ঞান শাখাত 91% নম্বৰ লাভ কৰি সুখ্যাতিৰে উত্তীৰ্ণ হৈ খেলুৱা তথা অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই আনিছে। মই মোৰ কাষত বৰ্তমান আছে প্ৰেৰণা প্ৰিয়দৰ্শিনীৰ পিতৃ মুকুল বাইলুং আৰু মাতৃ গীতালি কোঁৱৰ। মই আপোনালোক সকলোলৈকে অভিনন্দন জনাইছো। Thank you. এই সাফল্য লাভ কৰি কেনেকুৱা লাগিছে? ভালেই লাগিছে, বাট আৰু ভাল কৰিব পাৰিলোহেঁতেন। তুমি কোনটো বিষয়ত কিমান নম্বৰ লাভ কৰিছা? ইংৰাজীত মই 88, অল্টাৰনেটিভ ইংলিছত 91, ফিজিক্সত 98, বায়'লজিত 95 আৰু কেমেষ্ট্ৰিত 83। কেনেধৰণে পঢ়া শুনা কৰিছিলে? টিচাৰে যি কৈছিলে সেইটো ফ'ল' কৰিছিলোঁ, লাইক ব্লাইণ্ডলি টিচাৰক ফ'ল' কৰিছিলোঁ এণ্ড কনচেপ্টছবোৰ ৰিভাইজ কৰিছিলোঁ। সেয়াই আৰু যেনেকৈ পঢ়িব লাগে এনেকৈ পঢ়িছিলোঁ। নিৰ্ধাৰিত সময় বান্ধি লৈছিলা নেকি? নাই এনেকুৱা নিৰ্ধাৰিত সময় নাই, লাইক যিমানকৈ পঢ়িছিলোঁ তেতিয়া কনচেনট্ৰেশ্যন দি পঢ়িছিলোঁ। আৰু কোনো ঘৰুৱা শিক্ষকৰ সহায় লৈছিলা নি বা টিউচন লৈছিলা নি? মই টিউচন নাই লোৱা, মই অনলাইনৰ লেকচাৰ্ছ ফ'ল' কৰিছিলোঁ। সেয়াই আৰু মানে ইলেক্ট্ৰনিক তথা সামগ্ৰী তথা মোবাইল ব্যৱহাৰ কৰিছিলা? মই ইণ্টাৰনেটৰ হেল্প লৈছিলোঁ, অনলাইন প্লেটফৰ্মৰ হেল্প লৈছিলোঁ আৰু স্কুলৰ টিচাৰ্ছে যি পঢ়াইছিলে সেয়াই। আৰু ইয়াৰ পিছত তুমি কি পঢ়িবা, কি হোৱাৰ ইচ্ছা আছে? মই কম্পিটিটিভ এক্সামছবোৰ দি আছোঁ। কাৰেণ্টলি মই মোৰ অকণ মেডিকেল প্ৰফেশ্যনটোৰ প্ৰতি ইণ্টাৰেষ্ট আছে। চ' আই হোপ চ' মই এক্সামটো ভালকৈ ক্লিয়াৰ কৰি পিনি ভাল কলেজত এডমিশ্যন ল'ব পাৰোঁ, লাইক মোৰ যিটো তুমিও যি সপোন দেখিছা সেই সপোন বাস্তৱত পৰিণত হওক, আমি তাকে কামনা কৰিছোঁ। তেখেতৰ পিতৃ আছে এগৰাকী মফচলীয় সাংবাদিক, শিৱসাগৰ খেলুৱাৰ পৰা তেওঁ এখন দৈনিক বাতৰি কাকতত সেৱা আগবঢ়াই আহিছে দীৰ্ঘদিন ধৰি। আপোনালৈও অভিনন্দন জনাইছোঁ, কি ধৰণে সন্তানক আগুৱাই নিছে ব্যস্ততাৰ মাজতো। নমস্কাৰ। নিউজ 18 অসমক আমাৰ ঘৰত আহি পদাৰ্পন্ন হোৱাৰ বাবে আপোনালৈ অশেষ ধন্যবাদ। লগতে কেমেৰা পাৰ্চন, নামটো কি আছিলে? কেমেৰা পাৰ্চন আমি ধন্যবাদ জনাইছোঁ। এই ক্ষেত্ৰত তাইৰ পঢ়াৰ ক্ষেত্ৰত এটাই কথা কওঁ, তাই মাক যিহেতু কৰ্মসূত্ৰে বাহিৰতে থাকি লয়, ভাড়াঘৰত থাকি লয়, মোৰ ডাঙৰ ছোৱালী আৰু সৰু ছোৱালীজনীৰ লগতে ঘৰখনত থাকিবলগীয়া হয়। থাকিবলৈ হোৱাৰ কাৰণে মানে গোটেই সময়খিনি তাইক মই স্কুললৈ মানে অনা নিয়া কৰাৰ ক্ষেত্ৰত সহায় কৰি দিছিলোঁ। তাৰমানে ভাড়াঘৰ বা তেনেকুৱা ধৰণৰ মোৰ ঘৰৰ পৰা অনা নিয়া আকৌ মটচাইলতে অনা নিয়া কৰি দিওঁ। অনা নিয়া কৰি মোৰ ব্যৱসায়ত যথেষ্ট হাৰ্মেই হৈছিলে বাৰু, যে নহ'লে সেইখিনি বাৰু হেৰি নকওঁ। কিন্তু কি হ'ল, তাইক শিক্ষা দিবলৈ যাওঁতে মানে ধৰি লওক তাইক যদি হোষ্টেল বা মেছত ৰাখিলোহেঁতেন, যিটো অনলাইন প্লেটফৰ্মত যিহেতু PW সহায় লোৱা হৈছে, ফিজিক্সৱালা বুলি কয়, ফিজিক্সৱালা সহায় লোৱাৰ ক্ষেত্ৰত তাৰমানে মেছত বা হোষ্টেলত থাকিলে সেইটো সুবিধা নাপায়। গতিকেলৈ সেই সুবিধাটো দিবৰ কাৰণেই অকল ঘৰৰ পৰা মই কষ্ট কৰি দিনটো অনা নিয়া মানে স্কুললৈ অনা নিয়া কৰাৰ ক্ষেত্ৰত সহায় কৰি দিওঁ। আৰু লগত যিহেতু মাক নাথাকে, মোৰ যথেষ্ট অসুবিধা হৈছিলে। তৎসত্বেও যে তাই যিটো ৰিজাল্ট কৰিলে তাৰ বাবে মই তাক ধন্যবাদ দিছোঁ। আৰু লগতে আপোনালোকে আজি আমাৰ ঘৰত উপস্থিত হোৱাৰ বাবে আমিও ভাল পাইছোঁ এগৰাকী সাংবাদিক হিচাপে, কাৰণ মুকুল দাই যথেষ্ট তেওঁ সংবাদ ক্ষেত্ৰখনত অৰিহণা আগবঢ়াই আহিছে। মফচলীয় সাংবাদিক আৰু সমান্তৰালকৈ তেওঁ এখন সৰু ব্যৱসায়ী, ক্ষুদ্ৰ ব্যৱসায়ী প্ৰতিষ্ঠান আছে, যাৰ যোগেদি তেওঁ উপাৰ্জন কৰে বা পৰিয়াল চলাবলৈ হয়, একেবাৰে ক্ষুদ্ৰ ব্যৱসায় প্ৰতিষ্ঠান। আৰু এনেধৰণেই তেওঁ নিজৰ সন্তানক আগুৱাই নিছে। আপুনি কি ধৰণে সহায় কৰিছে এই ধৰণে আগুৱাই নিয়াৰ ক্ষেত্ৰত সন্তানক ভালদৰে যিহেতু আগুৱাই গৈছে, হাইস্কুল শিক্ষান্ত পৰীক্ষাটো সুখ্যাতিৰে উত্তীৰ্ণ হৈছিলে, কেনেধৰণে আগবঢ়াই নিছে? ধন্যবাদ আপোনালোকলৈ, আমাৰ ছোৱালীজনীক আজি আশীৰ্বাদ দিবলৈ আপোনালোক আহিছে, তাৰ বাবে আমি আপোনালোকৰ ওচৰত কৃতজ্ঞ। ছোৱালীজনী কষ্টবোৰ তাই নিজেই কৰিছে বাৰু, তাই পঢ়া শুনা সমগ্ৰখিনি আমি তাইক দিবলগীয়া যিমান পাৰোঁ, তাইৰ অভাৱ অনাটনবোৰ দূৰ কৰিব পৰাকৈ আমি তাইক লৈ যাওঁ। হয়,
যি তেওঁ চিকিৎসা বিজ্ঞানৰ ক্ষেত্ৰত চিকিৎসাৰ ক্ষেত্ৰখনত অনাগত দিনত সেৱা আগবঢ়াৰ এটা সপোন পুহি ৰাখিছে প্ৰেৰণা প্ৰিয়দৰ্শিনী বাইলুঙে। সেই সপোন সাৰ্থক হওক, বাস্তৱ হওক, আমিও তাকেই কামনা কৰিছোঁ। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।